মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে গোৱালপাৰা জিলাৰ আক্ৰাচুৱে। 200খন বিচনাযুক্ত গোৱালপাৰাৰ অসামৰিক চিকিৎসালয় নামাকৰণ হ'ব শ্বহীদ নিধাৰুৰাম ৰাজবংশী নামেৰে। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ কচ ৰাজবংশী ছাত্ৰ সন্থাৰ। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই গোৱালপাৰা জিলা আক্ৰাচুৰ সভাপতি ৰূপক ৰায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। আমি গোৱালপাৰা জিলা কচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ শ্বহীদ 1942 চনৰ শ্বহীদ নিধাৰুৰাম ৰাজবংশী দেৱৰ নামত গোৱালপাৰা অসামৰিক চিকিৎসালয়খন আমি নামাঙ্কৃত কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰ যোগে জনাইছিলোঁ আৰু যোৱা 3 জানুৱাৰী তাৰিখে দুধনৈত তেখেতে আহিছিলে ৰাভা হাছং যি স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় উদ্বোধনৰ বাবে। তাতো আমি তেখেতক ফিজিকেলি লগ কৰি জনাইছিলোঁ কথাটো যে এইটো কৰিব লাগে আৰু তেখেত আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেখেতে যোৱাকালি তেওঁলোকৰ কেবিনেট সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু যোৱাকালি আমি বাতৰিযোগে পালোঁ আৰু পাই সঁচাকৈ আমি উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ সকলোৱে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি অনাগত দিনত আমাৰ যি দীৰ্ঘদিনীয়া ন্যায্য প্ৰাপ্তিসমূহ আছে সেই ক্ষেত্ৰতো তেখেতক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। অনাগত দিনত আমি ভাবোঁ আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ লগতে সমগ্ৰ অসমত থকা কচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি আমাক তেওঁলোকে সুখী কৰিব বা উপকৃত কৰিব। আপোনালোকে জানে যে কচ ৰাজবংশী জনগোষ্ঠীটো আচলতে যথেষ্ট পিছপৰা হৈ আছে আজিৰ তাৰিখতো আৰু সেইকাৰণে আমি আচলতে ক'ব বিচাৰিছোঁ যে আমাৰ যি যোৱাকালি যিটো সিদ্ধান্ত এই সিদ্ধান্তৰ নিচিনাকৈ যাতে আমি দীৰ্ঘদিনে যি দাবী কৰি আহিছোঁ পৃথক সমতাপুৰ ৰাজ্য আৰু আমাৰ কচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, এই জনজাতিকৰণৰ বা এই দাবীসমূহ যাতে তেওঁলোকে আমাক পূৰণ কৰি সুখী কৰে সেইখিনিয়ে আমাৰ